যোৰহাট জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দেৱশংকৰ অধিৱেশনলৈ খোজকাঢ়ি এজন বাপ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ খোজকাঢ়ি ৰাওনা লখিমপুৰৰ এগৰাকী ভকত। একেৰাহে 15 দিন খোজকাঢ়ি উপস্থিত হ'ব অধিৱেশনত। লালুকৰ উমাকান্ত সন্দিকৈ ঘৰৰ পৰা আৰম্ভ কৰিলে পদযাত্ৰা যোৰহাট জিলাত অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰলৈ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী একনিষ্ঠ সেৱক লখিমপুৰৰ লালুকৰ উমাকান্ত সন্দিকৈ যোৰহাটত অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক অধিৱেশনলৈ পদব্ৰজে ৰাওনা হৈছে। আজি তেওঁ উপস্থিত হৈ ধেমাজি জিলা বৰদলনিত আৰু বৰদলনিত বাপজন উপস্থিত হোৱাৰ লগে লগে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধেমাজি জিলাৰ শাখাৰ সম্পাদক বাপজনৰ লগতে আঞ্চলিক বাপসকলে সেৱা ধৰি বাপজনক আদৰণি জনায়। আমি লখিমপুৰ জিলাৰ লালুক নাওবৈচা আঞ্চলিক লালুক প্ৰাথমিকৰ সংগী। আমি লালুকৰ পৰা পদব্ৰজে যোৰহাট শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাটত হ'ব 6, 7, 8, 9 তাৰিখে আমি তালৈকে পদব্ৰজে পদযাত্ৰা কৰি আহিছোঁ। এতিয়া কিমান দিনত আপোনালোকে পোৱা হেৰি আছে? আমি ঘৰৰ পৰা 22 জানুৱাৰীৰ পৰা ওলাইছোঁ। 22 জানুৱাৰী আজি 3 দিন হৈছে আমাৰ। আমি 15 দিন হাতত সময় লৈ আহিছোঁ। আমি 6 তাৰিখে হয়তো গধূলি আমি সোমামগৈ। গোটেই দিনটো ৰাতি অহা যোৱা চলে নে মাজত? নহয়, আমি এতিয়া ৰাতি থাকিম। আমাৰ ইয়াতে থকাৰ ব্যৱস্থা কৰিছে। এই জেগাটো বৰদলনি জেগা, এইটো বৰদলনি আমাৰ থকাৰ ব্যৱস্থা কৰিছে আমাৰ সংগীবাসকলে। গতিকে আমি ৰাতি খোজ নাকাঢ়ো, আমি দিনতে পদযাত্ৰা কৰোঁ। সময়মতে আহাৰ পাইছেনে? আহাৰ আমি দিনত তেনেকৈ নলওঁ। আমি ৰাতি য'ত আমি আশ্ৰয় লওঁ তাতে আমি সিদ্ধমতি লওঁ। দিনত আমি ফল মূল জুচ তেনেকৈ আমি আৰু কি ক'ব, এই যিহেতু আপুনি এটা মহৎ উদ্দেশ্যত যেতিয়া আহিলে বাকী ভক্তসকলক কি আহ্বান জনাব? কৃষ্ণ, আমি সিমানৰ পাত্ৰ নহয়, তথাপি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সকলো ভকতৰ এটা উদ্দেশ্য যে এক দেৱ এক সেৱা একেবিনে নাই কওঁ। গতিকে আমি এক ঈশ্বৰবাদত বিশ্বাস কৰোঁ, আমি ভাগৱতক বিশ্বাস কৰোঁ, ভাগৱত বাংমূৰ্তি হিচাপে আমি সেৱা কৰোঁ। সেয়েহে ভাগৱত শ্ৰৱণ কৰিলে বহু কথা জানিব পৰা যায়। গতিকে ভাগৱত যদি শ্ৰৱণ কৰে বা কীৰ্তন কৰে, নিজৰ জীৱনত কিছু কথা লগাব পাৰে। যিখিনি কথা ভাগৱতত আছে সেইখিনি আমি লৈ থাকিলে আমাৰ জীৱনটো ধন্য হৈ যায়। আমি যিকোনো কাম কৰিবৰ কাৰণে আমি সাহস পাওঁ। যিহেতু আমি এতিয়া পদযাত্ৰা কৰি যোৱা বছৰ আমি 93 সংখ্যক বাৰ্ষিক অধিৱেশন ৰঙিয়াত আছিল। আমি 450 কিলোমিটাৰ আমাৰ লালুকৰ পৰা আমি পদব্ৰজে গৈছিলোঁ। 9 দিনত পাইছিলোঁ। তো অলপ কষ্ট হৈছিল, সেইকাৰণে আমি এইবাৰ 15 দিন হাতত লৈছোঁ, যদি ভকত বৈষ্ণৱক লগ ধৰিবলগীয়া হয়। আৰু এইখিনিতে আমাৰ নতুন প্ৰজন্ম যুৱ প্ৰজন্মসকলে খুব ড্ৰাগছ এডিক্টেড হৈছে, মদ ভাং চিগাৰেট এইবিলাক খাব লৈছে। গতিকে আমি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনী এটা বিশাল সেৱা বাহিনী আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত আছে। সেৱা বাহিনী যিসকলে সেৱক সেৱিকাই সেৱা ধৰি থাকে, তেওঁলোকে আমি জনাত, আমি দেখাত আমাৰ দৃষ্টিত আজিলৈকে তেওঁলোকে বেয়া কাম কৰিব পৰা সাহস পোৱা নাই। সেইকাৰণে আমি প্ৰত্যেকজন শিশু যুৱক যুৱিকাসকলক সেৱা বাহিনী হিচাপে সেৱা বাহিনীত সেৱা ধৰি জীৱনটো ধন্য কৰি কিছু কথা জানি সেৱা বাহিনীৰ লগত যোগদান হওক, আৰু সংগীতৰ লগত যোগদান হওক, ভাগৱতৰ লগত যোগদান হওক, আধ্যাত্মিক জ্ঞান দিশটোলৈ আহক। আমি সকলোৱে শান্তি বিচাৰোঁ, শান্তি হওক তাই কামনা কৰিছোঁ। আৰু অসমবাসী ৰাইজলৈ আমি সেৱা নিবেদিছোঁ। যিহেতু আমাৰ প্ৰায় আজি 30 কিলোমিটাৰ আমি আহিছোঁ। আমি আপোনাৰ পদুমী থানত আছিলোঁ, পদুমী থানৰ কাষতে আমাৰ সংগী বাপ আছিলে, তেখেতৰ তাত আছিলোঁ। আৰু আমি লখিমপুৰ লালুকৰ পৰা ইয়ালৈকে যিমানখিনি ভকত বৈষ্ণৱ লগ পাইছোঁ, তেওঁলোকক আমি শ্ৰীচৰণৰ শতকোটি বা প্ৰণাম জনাইছোঁ। আপোনালোকক শ্ৰীচনৰ শতকোটি বা প্ৰণাম জনাইছোঁ। যিহেতু আপোনাৰ প্ৰচাৰ মাধ্যমে এই প্ৰচাৰ কৰি আছে। আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৰুজনাৰ যি প্ৰচাৰ প্ৰসাৰ, এই প্ৰচাৰ প্ৰসাৰ যাতে বিশ্বজুৰি হয় তাই কামনা কৰিছোঁ। সকলোকে আমি ভক্তিভাৱ সেৱা নিবেদন কৰি আমি কেনেকৈ হ'ল যে আমি পদপথে যাব লাগিলে? যিহেতু আমি শ্ৰীমন্ত শংকৰদেৱ সংঘত আমি 8 বছৰ হৈছে আমি অন্তৰ্ভুক্ত হোৱা। আৰু আমি 8 বছৰত আমি 3-4 বছৰ আমি এনেই ঘূৰি গ'ল। আমিও মহাপাপী অধমী, আমি একো নাজানো। আৰু এই ভাগৱত শ্ৰৱণ যেতিয়া কৰিব লাগিব দিয়ে জীৱনটো যে একোৱেই নাই, এই কথাটো আমাৰ মনলৈ অনুভৱ হ'ল। আৰু গুৰুজনাৰ বিষয়ে আমি কিবা কৰিব পৰা যায় নেকি? গতিকে গুৰুজনা আহি গুৰুজনাই ধৰ্ম প্ৰচাৰৰ কাৰণে বহুত জেগাত ঘূৰিছিল। আমি সিমানখিনি ঘূৰিব নোৱাৰোঁ। গতিকে আমি যিমানখিনি পাওঁ, আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি বছৰে বাৰ্ষিক অধিৱেশন হয়। ইয়াৰ পিছত আপোনাৰ তেজপুৰত হ'ব, তাৰপিছত আমাৰ লখিমপুৰত হ'ব, 27ত আমাৰ লখিমপুৰ। গতিকে 27ত আমাৰ ভকত বৈষ্ণৱক লগ পোৱা আশাৰে আমি 2024 বৰ্ষত ৰঙিয়া অধিৱেশনলৈ আমি পদব্ৰজে যাত্ৰা আৰম্ভ কৰিছিলোঁ। আৰু আজি 25 বৰ্ষ, এতিয়া 25 বৰ্ষ 2025 বৰ্ষ আমি যোৰহাটলৈ আমি এটা লক্ষ্য আছে আপোনাৰ? লক্ষ্য আমাৰ যেতিয়ালৈকে ঈশ্বৰে আমাক খোৱাই থাকিব পাৰে, আৰু যেতিয়া ঈশ্বৰক যেতিয়ালৈকে বিচাৰে, ঈশ্বৰৰ অবিহনে আপুনি এইখিনি কাম কৰিবলৈ সম্ভৱ নহয়। যিহেতু চব
এতিয়া মানুহ 10 কিলোমিটাৰ 7 কিলোমিটাৰ খোজকাঢ়ি মানুহৰ ভাগৰ লাগি যায় আমি আমাৰ ভাগৰ লাগিছে নাইকিয়া নহয় কিন্তু আমাৰ এটা মনত যে ভগৱন্তে আমাক কৃপা কৰিছে ভকত বৈষ্ণৱ লগ পাইছো একচুৱেলি ভকত বৈষ্ণৱ লগ পাই গ'লে মনৰ দুখবিলাক আঁতৰি যায় আৰু ইয়াকে কৈছো আৰু বিশেষ ক'বলগীয়া তেনেকুৱা এটাই যিহেতু আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই গোটেই কথাখিনি আপোনালোকে জানেই বহলকৈ হয়কৈ জানেই গতিকে আমি অকণমান শুদ্ধ আমি মহামূৰ্খমতী অধম পাপী গতিকে আমি প্ৰয়াস কৰিছোঁ যাতে নতুন প্ৰজন্ম আধ্যাত্মিক জ্ঞানটোলৈ অকণমান আহক নতুন এই জীৱনটো নতুনকৈ সজাবলৈ চেষ্টা কৰক যিহেতু ড্ৰাগছৰ কাৰণে আমি বহুত দেখিছোঁ আমাৰতো লালুকৰ নামটো বেছিভাগ ড্ৰাগছ আৰু আপোনাৰ নকল সোণ এইবিলাক হেৰি হয় কিন্তু আমি লালুকৰ মেইন প্ৰপাৰত আমাৰ তেনেকুৱা কোনো ব্যৱস্থা নাই লালুকৰ পৰা আঁতৰি আমাৰ বাঙালমৰা এইবিলাক জেগাত হয় আৰু কিছু জেগা হয় এনে হয় কিন্তু আমাৰ মেইন প্ৰপাৰ জেগাত আমাৰ তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা নাই আমাৰ ল'ৰা ছোৱালী তেনেকুৱা নহয় আমি মিডিয়াত যেতিয়া ওলাই যায় লালুকৰ বনামটো হৈ যায় তথাপিও আমি অসমবাসী শিশু আই মাতৃসকলক যাতে এই ড্ৰাগছৰ পৰা আঁতৰাই নিবৰ কাৰণে আধ্যাত্মিক দায়িত্ব দিলে অন্ততঃ নামলে ভাগৱত পাঠলে শিশুসকলক আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আপোনাৰ 14 বছৰ বয়সতে মানে শৰণ দিয়াৰ ব্যৱস্থা আছে শৰণ দিলে আৰু গুৰু পৰিচয় দিয়া 6 বছৰ বয়সত গুৰু পৰিচয় দিয়া আমাৰ ব্যৱস্থা আছে গতিকে গুৰু পৰিচয় যদি দি দিয়া যায় শৰণ দি দিয়া যায় তেতিয়াহ'লে অকণমান আধ্যাত্মিক লাইনত আহি যায় আধ্যাত্মিক লাইনত আহি যোৱাৰ লগে লগে অকণমান ভক্তিভাৱ আহে ভকত চিনি পায় ভকতৰ পদৰ ধৰি ল'বলৈ সেইকাৰণে মনলৈ হেঁপাহ আহে যিহেতু আমিও 8 বছৰ সংঘত সোমাইছোঁ 8 বছৰৰ পৰা আমি ধৰক এতিয়া আহি এই পৰ্যায়ত পাইছোঁ গতিকে সকলো ভক্তবান ৰাইজলৈ শ্ৰীচৰণৰ শতকোটিবাৰ প্ৰণাম জনাইছোঁ আৰু যোৰহাট অধিৱেশনলৈ সমস্তজনে যে আহে তাতে আমি লগ পাম 1200 বিঘা মাটি তাতে ভকত বৈষ্ণৱ আহি পদধূলা দিব আৰু আমি মহামূৰ্খমতী অধমে তাতে গৈ সমস্ত ভকতৰ পদধূলা পোৱা আশাৰে সকলোকে লগ পোৱা আশাৰে আমি আপোনালোকৰ বিদায় মানিছোঁ কৃষ্ণ জয় গুৰু সংঘ গোগামুখৰ পৰা ললিত শইকীয়াৰ ৰিপৰ্ট অসম টুডে।